বৰপেটাত যেতিয়া আজি 2 বছৰমান আগতে তাতে গ্ৰন্থমেলা এখন অনুষ্ঠিত হৈছিলে আৰু সেই গ্ৰন্থমেলাৰ সভাপতিৰ দায়িত্বত মই আছিলোঁ। আৰু যেতিয়া প্ৰথম মিটিংখনত যেতিয়া যিসকল উদ্যোক্তাসকলে কৈছিলে যে গ্ৰন্থমেলাখন চলাবলৈ খৰচৰ প্ৰয়োজন আছে, গতিকে 5 লাখমান টকা খৰচ হ'ব, গতিকে সেইকাৰণে লগত বাণিজ্য মেলা এখনৰ আয়োজন কৰিছিলে। তেতিয়া মই ক'লোঁ যে তেতিয়াহ'লে মই সভাপতি নাথাকোঁ, কাৰণ কিয় গ্ৰন্থমেলা পাতি পেলাই ইয়াতে যদি বেলুন চানাচুৰ যদি বিক্ৰী কৰে, কাৰণ আমি সচৰাচৰ সেইটোৱে দেখিছোঁ, মণিহাৰী দোকান দেখিছোঁ, বাণিজ্য মেলাত দেখিছোঁ, সাহিত্যবাদ। মই তেতিয়া ক'লোঁ তেতিয়াহ'লে আপোনালোকে এইটো তেতিয়াহ'লে চলাওক, মই সাহিত্য ইয়াতে আপোনালোকৰ গ্ৰন্থমেলাত সভাপতি হ'ব নোৱাৰিম। তেতিয়া তেওঁলোকে ক'লে যে আমি তেতিয়া টকাটো ক'ৰ পৰা পাম। মই কৈছোঁ টকাটো ৰাইজৰ পৰা দান বৰঙণি খুজি আমি এইটো কৰিম, আৰু তেতিয়া আমি 5 লাখ টকা ৰাইজৰ পৰা দান বৰঙণি খুজি আমি সৰুকৈ এখন বিজ্ঞান মেলা আয়োজন কৰিছিলোঁ গ্ৰন্থমেলাৰ লগত বৰপেটাত। সেই কনচেপ্টটোৱে ইয়াতে আমি ইণ্ট্ৰডিউচ কৰিছোঁ, কাৰণ কিয় পাঠশালাৰ বা বজালীৰ এটা ইতিহাস আছে যে পাঠশালাত যেতিয়া 87 চনত যেতিয়া অধিৱেশন হৈছিলে, তেতিয়া প্ৰথমবাৰৰ বাবে আমি অসম সাহিত্য সভাক আমি উপহাৰ দিছিলোঁ, আমি গ্ৰন্থমেলাৰ উপহাৰ দিছিলোঁ। আৰু সেইকাৰণে এইবাৰ বজালীয়ে যাতে নতুন এটা উপহাৰ দিব পাৰে, যাৰ কাৰণে আমি নতুনকৈ আমি এই বিজ্ঞান মেলা আমি ইয়াতে সংযোজন কৰিছোঁ। আৰু এই সংযোজন কৰাই নহয়, এই বিজ্ঞান মেলাৰ নামাকৰণ কৰিছোঁ কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ নামত, কাৰণ তেওঁ যিহেতু এগৰাকী বিজ্ঞানী, ৰেলৰ ভেকুৱাম সৃষ্টি কৰিছিলে। আৰু লগতে তাৰে যিখন মঞ্চ, এই মঞ্চখন বিৰুবালা ৰাভাৰ নামত, কাৰণ তেওঁ যিহেতু বিজ্ঞানৰ এটা জোৱাৰ আনিছিলে, অন্ধবিশ্বাস দূৰ কৰি পেলাই বিজ্ঞানৰ সত্যতাক তেওঁ জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিলে আৰু সফলো হৈছিলে। আগতে তেওঁৰ নামত মানে মঞ্চখন কৰাইছে বিজ্ঞান মেলাত। লগতে বিজ্ঞান মেলাৰ যিটো বিজ্ঞান কাৰ্যালয় আছে, বিজ্ঞান কাৰ্যালয়টোৰ নামাকৰণ আমি কৰিছোঁ ডক্টৰ পৱন মহন্তৰ নামত, কাৰণ কিয় পৱন মহন্ত বহুতে অসমৰ মানুহে নাজানে, বৰঞ্চ বজালী মানুহ নাজানে। পৱন মহন্ত হৈছে 1941 চনতে তেওঁ কটন তেতিয়া মহাবিদ্যালয়ত তেখেতে হৈছে মানে অধ্যাপক আছিলে। আৰু তেখেতে পিছত 1951 চনত তেওঁ লণ্ডনৰ পৰা তেওঁ জিঅ' ফিজিক্সৰ ওপৰত ডক্টৰেট ডিগ্ৰী লৈছিলে, যিগৰাকী নেকি বজালীৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰী তেওঁ বাগমাৰা অঞ্চলৰ। সেইগৰাকী ব্যক্তিয়ে পিছলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমগৰাকী তেখেতে ফিজিক্সৰ হেড হৈছিলে। সেইগৰাকী ব্যক্তিৰ নামত আমি বিজ্ঞান কাৰ্যালয় আমি নামাকৰণ কৰিছোঁ। অকল বিজ্ঞান মেলাই বুলি নহয়, নতুনত্ব আহিছে আমাৰ যি কবি সন্মিলনৰ ক্ষেত্ৰত, কাৰণ কিয় কবি সন্মিলন বুলি ক'লে সাহিত্য সভাই 2 ঘণ্টা এটা কাৰ্যসূচী থাকে, বিশিষ্ট কবিসকলক মাতি পেলাই হেৰি কৰে, কিন্তু যিসমূহ মানে মজলীয়া বা সৰ্বসাধাৰণ কবি বা বহুত নতুন প্ৰতিভা থকা কবিক কোনো ধৰণৰ স্ক'প নাপায়, যাৰ কাৰণে আমাৰ উপসমিতিয়ে কবি সন্মিলনৰ উপসমিতিয়ে কি কৰিছে, 4 দিনীয়া কাৰ্যসূচীৰে এই কবি সন্মিলনৰ ব্যৱস্থা কৰিছে। তেওঁলোকে মূল মঞ্চৰ উপৰিও, সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মূল মঞ্চৰ উপৰিও তেওঁলোকে জনগোষ্ঠীয় মঞ্চতো কবিসকলৰ বিশিষ্ট বচা প্ৰায় 200 কবিসকলৰ তেওঁলোকে অনুষ্ঠান ৰাখিছে। ইয়াৰ উপৰিও কবিৰ গ্ৰাম্য বুলি এখন তেওঁলোকে গাঁও সৃষ্টি কৰিছে। গাঁৱতো তাত নিৰলসভাৱে তেওঁলোকে কবিতা আবৃত্তি কৰি পাঠ কৰিব। ইয়াৰ উপৰিও তেওঁলোকে যি বাটৰ কবিতা 4টা স্থানত পৰিৱেশন কৰিব, যিসকলে একেবাৰে গ্ৰাম্যাঞ্চলৰ বা যিসকল নতুন প্ৰতিভা থকা সেইসকলে যাতে সুযোগ পায়, বা যিকোনো প্ৰতিনিধিয়ে তেওঁলোকে যদি ভাবে যে মোৰো কবিতা এটা আছে, ময়ো ইয়াতে পৰিৱেশন কৰোঁ, সেইসকলেও যাতে কবিতা তাতে পাঠ কৰিব পাৰে, আবৃত্তি কৰিব পাৰে, তাৰ কাৰণে 4টা স্থানত বাটৰ কবিতাৰ আয়োজন কৰিছে। গতিকে নিশ্চিত ওপৰত ব্যতিক্ৰমী এনেকুৱা কবি সন্মিলন অসম সাহিত্য সভাত পূৰ্বতে হোৱা নাই, এইবাৰ হ'বগৈ। ঠিক তেনেকুৱাকৈ জনগোষ্ঠীয় সন্মিলন বুলি ক'লে জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি বা জনগোষ্ঠীয় নেতাসমূহক মাতি পেলাই তেওঁলোকে আমন্ত্ৰণ জনায়। কিন্তু আমাৰ এইবাৰ কি কৈছে, জনগোষ্ঠীয় গাঁও এখন নিৰ্মাণ কৰা হৈছে, জনগোষ্ঠীয় এখন মানে মঞ্চ নিৰ্মাণ কৰা হৈছে। আৰু জনগোষ্ঠীয় গাঁৱতে হওক বা মঞ্চতে হওক, যিমান জনগোষ্ঠী আছে, জনগোষ্ঠীৰ কলা শিল্পীসকলক তেওঁলোকে নিজৰ তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰিব পাৰিব। গতিকে নিশ্চিত ওপৰত এটা ব্যতিক্ৰমী সাহিত্য সভা হ'ব। মই অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি হিচাপে, আৰু লগতে যিসকলে আহিব পাৰে তেওঁলোকক মই মই নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ যে আহক, পাঠশালালৈ আহক, বজালীলৈ আহক। নিশ্চিত ওপৰত ব্যতিক্ৰমী ৰূপত অসম সাহিত্য সভা দেখিবলৈ পাব। আৰু লগতে হৈছে কি যে যিহেতু
ধ্ৰুপদী ভাষা স্বীকৃতি দিয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত প্ৰথমবাৰৰ কাৰণে সাহিত্য সভা হৈ আছে। গতিকে ধ্ৰুপদী ভাষাৰ ওপৰতো আলোচনা চক্ৰ ৰখা হৈছে। আৰু আজি আমাৰ কাৰণে ভাল খবৰ কি যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ গৈছে। আহোঁতে তেখেতে আমাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে আমাৰ যি বিষয়ববীয়াসকলৰ লগতো মনৰ বতৰা তেওঁ ল'ব বুলি জনাইছে। এতিয়াতো পাঠশালা অধিৱেশনৰ পিছত পৰৱৰ্তী অধিৱেশনবিলাকে যথেষ্ট হয়তো কষ্ট পাব, যথেষ্ট এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আজি আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আদৰণি সমিতিৰ সভাপতি হয়। মই বহুত সভাপতিক হয়তো সময়ত লগেই পোৱা নাছিলোঁ। আজি দিনে নিশাই তেখেতে অধিৱেশনখন সফল কৰিবৰ কাৰণে যেনেধৰণে লাগিছে, আজি সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী ডাঙৰীয়া যেনেধৰণে লাগিছে, প্ৰতিজন কৰ্মকৰ্তা তৃণমূলৰ পৰা আজি ধৰক আপোনালোক সাংবাদিক বন্ধুসকল আজি যেনেধৰণে আছে, প্ৰতিবাৰ মই যিমান 20 বাৰ আহিছোঁ প্ৰতিবাৰে আপোনালোকক মই লগ পাইছোঁ। আৰু গোটেই বজালী বৈভৱ, বজালীৰ এক পূৰ্ণাংগ ইতিহাস, সেই আমাৰ যিখন স্মৃতিগ্ৰন্থ, সেই স্মৃতিগ্ৰন্থখনে বহন কৰিব। সেইখন 1300 পৃষ্ঠাৰো অধিক হৈছে বুলি মই ইতিমধ্যে খবৰ পাইছোঁ, যদিও এতিয়ালৈ আহি মানে হাতত পৰা নাই বা মই বুজিব পৰা নাই। আজিৰ তাৰিখলৈ ওলোৱা নাছিল। আমাৰ যিখন দক্ষিণপাট অধিৱেশনৰ যিখন স্মৃতিগ্ৰন্থ আছিল, সেইখন এখন বৃহৎ কলেবৰৰ আছিল, তথাপিও সেইখন 1300 পৃষ্ঠাৰ নাছিলে। গতিকে এইটো এটা চাৰিওফালৰ পৰা আমাৰ জাপি, যিটো আমি সদায় জাপিৰ কথা কৈ আহিছোঁ, মানে সেই জাপি আজি বৰদৰীয়া জাপি, আজি যি জাপিৰে আজি আমাৰ মানে ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে আগবাঢ়িছে, দিনে নিশাই তাত প্ৰস্তুতি চলিছে, এইটো এটা আমাৰ ব্যতিক্ৰম।